আজি আমি আপোনালোকৰ লগত মহাভাৰত যুদ্ধৰ এক বিশেষ অধ্যায়ৰ ওপৰত আলোকপাত কৰিম, যি অধ্যায় শ্ৰীকৃষ্ণৰ দ্বাৰা ব্যক্ত কৰা হৈছিল মহাভাৰত যুদ্ধত। যদি আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব পাৰে, তেন্তে শ্ৰীকৃষ্ণৰ মুখৰ বাণী জানিলে আপোনাৰো জীৱন ধন্য হ'ব। বন্ধুসকল, যদি আপোনালোক আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে, তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবৰ যোগেদি আমি নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহী হওঁ। হয় বন্ধুসকল, আমি মহাভাৰত যুদ্ধৰ কথা সকলোৱে কিছু ধৰণে নহয় কিছু ধৰণে আমি জানো। কিন্তু এই মহাভাৰত যুদ্ধত 18 অক্ষখিনি সেনাবাহিনী আছিল। তাৰ ভিতৰত 11 অক্ষখিনি সেনাবাহিনী কৌৰৱৰ পক্ষত আৰু 7 অক্ষখিনি সেনাবাহিনী পাণ্ডৱৰ পক্ষত। আপোনালোকৰ জ্ঞাততহে আমি জনাওঁ যে 1 অক্ষখিনি সেনা মানে কি হয়। 1 অক্ষখিনি সেনা মানে মূলতঃ 21,870খন ৰথ, 21,870টা হাতী, 56,610টা ঘোঁৰা আৰু 1,09,350জন পদাতিক সৈন্য থাকে। এই সংখ্যাবিলাক প্ৰাচীন গ্ৰন্থ অনুসৰি বিভিন্ন হ'ব পাৰে, যদিও মূলতঃ 1 অক্ষখিনি সেনাকে ইয়াকে কোৱা যায়। দুই পক্ষৰ যুদ্ধত সেই সময়ত 1 কোটিৰ ওচৰ যোদ্ধাৰ মৃত্যু হৈছিল বুলি শাস্ত্ৰত উল্লেখ আছে। দুই পক্ষৰ সেনাৰ মৃত্যু হৈছিল যদিও ইয়াৰ ভিতৰত অভিমন্যু বধ আছিল অতি মৰ্মান্তিক। এই অভিমন্যু এক সুঠাম যুৱক, যি দেউতাক অৰ্জুনৰ দৰে পৰাক্ৰমী আছিল। এই অভিমন্যুক চক্ৰবেহুত ভৰাই কৌৰৱ পক্ষৰ ডাঙৰ ডাঙৰ বীৰসকলেই তেওঁ হত্যা কৰিলে। এই কথা ইতিমধ্যে আপোনালোকে বিভিন্ন মাধ্যমৰ যোগেদি অৱগত। উক্ত হত্যাৰ অন্তৰালত অন্য এজন বিশেষ ব্যক্তি, নাম তেওঁৰ জয়দ্ৰথ। অৱশ্যে জয়দ্ৰথে অভিমন্যুক নিজে হত্যা কৰা নাছিল, কিন্তু অভিমন্যুৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহ জয়দ্ৰথে এক প্ৰচণ্ড গুৰ খটাইছিল। যিদিনা অভিমন্যুৰ মৃত্যু হৈছিল সেইদিনা অৰ্জুন সেই স্থানত নাছিল। তেওঁ ৰথৰ সাৰথী শ্ৰীকৃষ্ণসহ বেলেগ দিশত যুদ্ধ কৰি আছিল। সন্ধ্যা যেতিয়া যুদ্ধ সামৰিলে আৰু অৰ্জুনে গম পালে ইতিমধ্যে অভিমন্যুৰ মৃত্যু হৈছে, এই মৃত্যুক লৈ তেওঁ কোনো আক্ষেপ নাছিল, কিয়নো যোদ্ধাৰ মৃত্যু হ'ব পাৰে, সেনাৰ মৃত্যু হ'ব পাৰে আৰু এই যোদ্ধাসকলে বীৰগতি প্ৰাপ্তি হ'ব পাৰে। অৰ্জুনে তেতিয়াহে মনত দুখ পালে, খং উঠিল যে জয়দ্ৰথে তেওঁৰ পুত্ৰৰ মৃতদেহত গুৰ মাৰি দিয়া কথাটো। আৰু লগে লগে অৰ্জুনে প্ৰতিজ্ঞা কৰিলে যে অহাকালি সূৰ্য অস্ত যোৱাৰ আগতেই জয়দ্ৰথক তেওঁ মৃত্যুদণ্ড দিব, আৰু যদি তাকে কৰিব নোৱাৰে তেতিয়াহ'লে অৰ্জুনেও তেওঁ নিজেই অগ্নিত জাপ দিব। তেওঁ মহাপ্ৰতিজ্ঞা। এই প্ৰতিজ্ঞা শুনি পাণ্ডৱ আৰু কৌৰৱ পক্ষত হাহাকাৰ লাগিল। কৌৰৱৰ পক্ষত উৎসাহ বাঢ়িল, কিয়নো যদি এটা দিনৰ বাবে জয়দ্ৰথক লুকুৱাই ৰাখিব পাৰে, তেতিয়া অৰ্জুনে পিছদিনা দেহ ত্যাগ কৰিব আৰু কৌৰৱ এই যুদ্ধত জয়ী হ'ব। কিন্তু পাণ্ডৱৰ পক্ষত উৎকণ্ঠা বাঢ়িল, যদি দিনটোৰ ভিতৰত জয়দ্ৰথক মৃত্যুদণ্ড দিব নোৱাৰে তেতিয়া কি হ'ব। পিছদিনা শংখধ্বনিৰে পুনৰ যুদ্ধ ঘোষণা কৰিলে। শ্ৰীকৃষ্ণক লগত লৈ অৰ্জুনে জয়দ্ৰথক বধৰ বাবে অভিযান আৰম্ভ কৰিলে। কিন্তু জয়দ্ৰথক বিচাৰি নাপায়, কিয়নো কৌৰৱ পক্ষই জয়দ্ৰথক লুকুৱাই ৰাখিছে। ভাটিবেলালৈকে যেতিয়া বিচাৰি নাপালে, নোপোৱাৰ অন্তত অৰ্জুনে তেওঁৰ সখাক ইয়াৰ উপায় বিচাৰিলে, আৰু লগে লগে ভগৱান শ্ৰীকৃষ্ণই মায়াজাল ৰচিলে আৰু ডাৱৰক তেওঁ ইংগিত দিলে সূৰ্যকে ঢাকি দিবৰ বাবে। কথামতেই কাম। ইতিমধ্যে বতৰ সন্ধ্যাৰ নিচিনা দেখা পোৱা গ'ল। সন্ধ্যা সদৃশ এইকাৰণেই কৰি দিয়া হৈছে যে সন্ধ্যা যুদ্ধ বিৰতি পৰে। পুনৰ অৰ্জুনে কৃষ্ণক ফালে চাই সুধিলে, সখা এইবোৰ কি হৈছে? উত্তৰত শ্ৰীকৃষ্ণই ক'লে যে পৰিৱেশ তৈয়াৰ কৰিছোঁ। সন্ধ্যা সদৃশ পৰিৱেশ দেখি কৌৰৱ পক্ষই ভাবিলে যে সন্ধ্যা হ'ল আৰু যুদ্ধৰ বিৰতি হৈছে। সেয়ে তেওঁলোকে সেই সময়ত জয়দ্ৰথক ৰণক্ষেত্ৰত আগবঢ়াই দিলে। সন্মুখক জয়দ্ৰথক দেখি শ্ৰীকৃষ্ণই পুনৰ ইংগিতেৰে ডাৱৰ আঁতৰাই আৰু সূৰ্যক পুনৰ আলোকিত কৰিবৰ কাৰণে নিৰ্দেশ দিলে, অৰ্থাৎ দিনৰ পোহৰৰ দৰে। আৰু লগে লগে শ্ৰীকৃষ্ণই অৰ্জুনক ইংগিত দিলে আৰু অৰ্জুনেও জয়দ্ৰথক মুণ্ড ছেদ কৰিলে। এই আখ্যানৰ পৰা আমি দুটা বস্তু শিকিব পাৰিলোঁ। প্ৰথম হৈছে পৰিৱেশে আমাৰ জীৱনত বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দ্বিতীয়টো হৈছে জীৱনত গুৰুৰ মহত্ব অপৰিসীম। কৃষ্ণৰ নিচিনা গুৰু লাভ কৰিবলৈ হ'লে আপুনি ময়ো অৰ্জুনৰ নিচিনা শিষ্য হ'ব পাৰিব লাগিব। ধন্যবাদ।